নগৰবেৰৰ বদলাত বন বিভাগৰ অভিযানত এটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে জব্দ কৰে সামান্য চোৰাং কাঠ। শুক্ৰবাৰে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ প্ৰটেকশ্যন অফিচাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত চলা অভিযানত নতুন বদলাৰ পৰা এটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে কিছু চোৰাং কাঠ জব্দ কৰে। ইফালে বদলা বজাৰত বিভাগীয় অনুজ্ঞাপত্ৰৰে চলি থকা বৈধ কাঠফলা মিলতো অভিযানকাৰী দলে অভিযান চলাই এটা ২৪ ইঞ্চি কাঠফলা মিলৰ সামগ্ৰীৰ লগতে চালানবিহীন প্ৰায় ২০ কেজি কাঠ জব্দ কৰি লৈ যায়। আমি এটা বিশেষ আমাৰ ইনফৰমেশ্যন থাকেতো, ইনফৰমেশ্যন দিয়া মানুহ সেইমতে আমি আমাৰ বদলা প্ৰথম ৰাঙামাটি আহিলোঁ। ৰাঙামাটিত যিটো আমি টাৰ্গেটত আহিছিলোঁ সেইটো টাৰ্গেট আমাৰ ফুলফিল নহয়। তাৰপিছত বদলা বজাৰত আহিলোঁ, তাতে একদম কমপ্লিটলি ইলিগেল এটা চ' মিল ২৪ ইঞ্চি সেইটো আমি চিজ কৰিলোঁ। চিজ কৰি ৰিটাৰ্ণ হৈ থকা অৱস্থাতে আমি ভেৰিফাইৰ কাৰণে আমাৰে ডিপাৰ্টমেণ্টৰ পৰা লাইচেঞ্চ দিয়া এখন টিম্বাৰ শ্বপ আছে, তাতে ভেৰিফাই কৰিলোঁ তেওঁ মানে গোটেইখিনি জেনুইনলি কামখিনি কৰি আছে নে নাই। তাতে যিখিনি আমি ইলিগেল পালোঁ, ইলিগেল কাঠ সেইখিনি উঠাই ল'লোঁ। কাঠখিনি উঠাই আমি অফিচলৈকে লৈ যাম। তাৰোপৰি যিখিনি ইলিগেল সামগ্ৰী আমি পাইছোঁ সেইখিনিও লৈ গৈছোঁ আৰু তেওঁৰ ওপৰত আমি অফিচিয়েলি এতিয়া বিহিত ব্যৱস্থা ল'বৰ কাৰণে যিখিনি ইলিগেল তেওঁ কৰিছে তাৰ কাৰণে বিহিত ব্যৱস্থা। এই মিলটো কোনে চলাইছে? এই মিলটোৰ মালিকৰ নাম নুৰ মহম্মদ। তেখেতৰ মিল এটাৰ লাইচেঞ্চ আছে ১২ ইঞ্চিৰ। তেখেতে ১২ ইঞ্চিৰ লাইচেঞ্চটো ঠিকে চলাই আছে, কিন্তু তাৰে উপৰি অলপ অতিৰিক্ত তেওঁ লাভৰ কাৰণে অতিৰিক্ত কাঠ হেৰি কৰিছে। সেইখিনিৰ কাৰণে তেওঁ বিহিত ব্যৱস্থা যাবতো অফিচিয়েলি যিখিনি প্ৰচিডিউৰ হয় সেইখিনি আমি কৰিম। মানে কিছু ইলিগেলি চলাই আছে, অকণমান ইলিগেল হৈ আছে, সেইটো ইনফৰমেশ্যন আমি পাই পিনে ইয়াতে আমি তালাচী চলালোঁ। এই তালাচীত কিছু আমি অবৈধ কাঠ পালোঁ, কিছুমান চকা পালোঁ। কাঠ প্ৰায় ২০-২৫ কেবি হ'ব আমাৰ ইয়াত। এই যিখিনি আমি চালান মতে মিলা নাই সেই কাঠখিনি আমি অফিচলৈকে লৈ গৈ আছোঁ। আৰু তেওঁ যিটো অবৈধ কাম কৰিলে এই চালান অবিহনে যিখিনি কাঠ আনিলে সেইটোৰ কাৰণে যাৱতীয় ডিপাৰ্টমেণ্টেলি যিখিনি ব্যৱস্থা হ'ব তেওঁৰ ওপৰত আইনী ব্যৱস্থা সেইখিনি আমি। ইয়াৰ আগত যিখন মিল আপোনালোকে উৎখাত কৰিলে সেইটো কাৰ মিল আছে? সেইটো মিলৰ মালিকৰ নামো গম নাপালোঁ, ওচৰৰ মানুহে আমাক নক'লে আৰু মালিক ক'ৰ পৰা উঠাইছে? এইটো আমি সেইখিনি বদলা বুলি কয় সেইখিনি জেগাখিনি। তাত ইলিগেল কাঠো পাইছে? ইলিগেল কাঠ পাইছোঁ আমি, চিচু গছৰ কিছু টুকুৰা। কিমানখিনি পাইছিলে? চিচু গছৰ টুকুৰা আমি 4টা। যিখিনি পাইছিলে গোটেইখিনি আনিছেনে? যিখিনি আমি আমাৰ প্ৰয়োজনীয় কাঠ গোটেইখিনি মানে দৰকাৰী কাঠ, সেইখিনি দৰকাৰী মিনছ যিখিনি আমি প্ৰয়োজনীয় আৰু অপ্ৰয়োজনীয় মানে যিখিনি আমি ধৰক আমি লৈ গ'লে এমাহৰ পিছতে এইখিনি পচি যাব, সেইখিনি কোনো ধৰণৰ তেওঁলোকৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব নোৱাৰে, আমিও কৰিব নোৱাৰে। ধৰক এলকহল কেতিয়াবা ফালি দিয়ে তেওঁলোকে, সেইখিনি আমি ইমান দূৰ লয়তো ফিজিবল নহয়, ইকনমিকেলি ফিজিবল। গতিকে সেইখিনি কাঠ আমি সাধাৰণতে 2-1 পিচ এৰি যাওঁ, অত্যাধিক কাঠো এৰি নাযাওঁ। মেক্সিমাম আমি যিখিনি ভাল মূল্যৱান কাঠ সেইখিনি আমি লৈ গৈছোঁ। আমি আপোনালোক অহাৰ পিছত আমি তালৈ গৈছিলোঁ, আমি কিন্তু তাত দেখিছোঁ, আমি তাতে গৈছিলোঁ তাত ভালেখিনি কাঠ এতিয়াও আছে, মূল্যৱান কাঠ। সেইখিনি কাঠ কিহৰ কাৰণে থৈ নাই, আমি অত্যাধিক আপুনি কোৱাৰ দৰে অত্যাধিক কাঠ আমি থৈ অহা নাই, 2-1 পিচ কাঠ থৈ আহিছোঁ। আৰু তাৰোপৰি আমাৰ গাড়ীৰ যিখিনি 2খন গাড়ী লৈ আহিছোঁ, 2খন গাড়ীত যিখিনি ধৰে সেইখিনি লৈ আহিছোঁ। তাৰোপৰি যিখিনি শিমলু ধৰক ভেলখৰ সেইখিনি কাঠ লৈ যায়, কোনো ধৰণৰ তেওঁলোকৰ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু আমাৰ টেণ্ডাৰ হ'লেও টেণ্ডাৰতো সেইখিনিও কোনে নলয়, ৰাস্তাত যায় পচি যায়। সেইখিনি মাল আপোনালোক ক'ৰ পৰা আহিছিলে? আমি বামুণীগাঁও প্ৰটেকশ্যন। কাৰ নেতৃত্ব চলিলে অভিযান? প্ৰটেকশ্যন ৰেঞ্জ অফিচাৰ মই। কি আপোনাৰ গুড নামটো? মোৰ নাম লক্ষেশ্বৰ। আচ্ছা, হাতত এটা অভিযোগ উত্থাপন হয় যে বন বিভাগৰ ছত্ৰছায়াতে এই অঞ্চলত মানে দীৰ্ঘদিনৰ পৰা চলি আছে এইবোৰ, তো সঁচাকৈ মানে বন বিভাগক মেনেজ কৰি এইবোৰ চলি আছে নেকি? বন বিভাগক ঠিক মেনেজ কৰা বুলি ক'ব নোৱাৰি। আমাৰ সকলো ডিপাৰ্টমেণ্টত এটা সীমিত সংখ্যকৰ ষ্টাফ থাকে, সীমিত সংখ্যক আমাৰ ৰিচৰ্চ থাকে, মেন পাৱাৰ থাকে। গতিকে সেইখিনি সামৰ্থ্যৰ ভিতৰত আমি যিখিনি ডিপাৰ্টমেণ্টেলি কাম কৰিব লাগে সেইখিনি আমি কৰি আছোঁ, প্ৰতিটা ৰেঞ্জে কৰি আছোঁ। এইটো আমাৰ নগৰবেৰা ৰেঞ্জৰে আণ্ডাৰত পৰে। তেওঁলোকৰ সহযোগিতাত তেওঁলোকৰ ইনফৰমেশ্যন মতে আমি আজি ইয়াতে আহি চাকচেছ হৈছোঁ। নগৰবেৰাৰ পৰা মিজানুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাৰ্থ টাইম।